বিষয়টো আছিলে আপোনাৰ গোটেই অসমৰ যিসমূহ হাইস্কুল আছিলে এই গোটেই হাইস্কুলসমূহত আপোনাৰ প্ৰধান শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে ৰিচেণ্টলি 2023 চনত ইনিচিয়েট কৰিছিলে। তো তাতে আমাৰ যিসকল গুচৰীয়া তেওঁলোক আছিলে আপোনাৰ অৰিজিনেলি তেওঁলোক বিজ্ঞান শিক্ষক আপাৰ প্ৰাইমেৰী লেভেল স্কুলৰ। তো তেওঁলোক সায়েন্স গ্ৰেজুৱেট টিচাৰ বুলি আমি তেওঁলোকক অভিহিত কৰোঁ এজ পাৰ ছাৰ্ভিচ ৰুল। কিন্তু এই সায়েন্স গ্ৰেজুৱেট এই আপাৰ প্ৰাইমেৰী স্কুলসমূহ কি হৈছে আপোনালোকে জানে যে ৰিচেণ্টলি আপোনাৰ শিক্ষা মিত্ৰ বুলি এখন স্কিমৰ আণ্ডাৰত আপোনাৰ ৰাজ্য চৰকাৰে হেৰি কৰিছে, এই স্কুলসমূহক আনি পেলাই হাইস্কুলৰ লগত এমালগেমেট কৰিছে, সংযোজন কৰি দিছে। তো সংযোজন কৰি দিয়াৰ কাৰণে ৰাজ্য চৰকাৰে ক'ব বিচাৰিছিলে যে যিসকল বিজ্ঞান শিক্ষকক সংযোজন কৰা হৈছে নতুনকৈ হাইস্কুলত তেওঁলোকৰ সেই আগৰ যিখিনি পাছ ছাৰ্ভিচ আছিলে আপোনাৰ সেই পাছ ছাৰ্ভিচখিনিৰ যিটো বেনিফিট ৰিগাৰ্ডিং ছিনিয়ৰিটি সেইটো তেওঁলোকে নেপাব আৰু অনলি এমালগেমেটেড হৈ যোৱাৰ পিছত সংযোজন হৈ যোৱাৰ পিছতহে তেওঁলোকে ছিনিয়ৰিটিটো পাব। গতিকে আমাৰ কথাটো হ'ল যিটো ছাৰ্ভিচ ৰুল যিটো বিধি আছে আপোনাৰ চাকৰিৰ যিটো বিধি সেই বিধিত আকৌ কৈ থৈ দিছে যে গ্ৰেজুৱেট টিচাৰসকল 2018 যিটোৰ আণ্ডাৰত আপোনাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলাইছিলে তাতে স্পষ্টভাৱে উল্লেখ আছে যে গ্ৰেজুৱেট টিচাৰ হ'লে 15 বছৰৰ যদি অৰ্হতা থাকে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকে এজ এ গ্ৰেজুৱেট টিচাৰ তেওঁলোক ইলিজিবল এণ্ড কোৱালিফাইড। কিন্তু তৎসত্ত্বেও আপোনাৰ ৰাজ্য চৰকাৰে তেওঁলোকক নিদিলে আৰু যেতিয়া আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ বিভিন্ন লেখ আবেদন দাখিল হৈছে, কেইবাখনো লেখ আবেদন, আৰু এই লেখ আবেদনখনত আমি চেলেঞ্জ কৰিছিলোঁ গোটেই প্ৰচেছটো যে আমাকো আপোনাৰ সায়েন্স গ্ৰেজুৱেট টিচাৰ যিহেতু হয় আমি, গতিকে আমাকো এই প্ৰমোশ্যন প্ৰচেছটোত আপোনাৰ পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ দিব লাগে। এতিয়া আপোনাৰ মহামান্য ন্যায়ালয়ে গোটেই গোচৰটো চাই মেলি পৰ্যবেক্ষণ কৰি এক অন্তৰ্বৰ্তীকালীন ৰায়যোগে গোটেই চিলেকশ্যন প্ৰচেছটো গভৰ্ণমেণ্টে যদিও আগবাঢ়িছিলে কিন্তু চিলেকশ্যন প্ৰচেছটো ফাইনেলাইজ কৰিবৰ কাৰণে মানা কৰিছিলে। আৰু এই গোচৰটো চলি থকা সময়ত ৰাজ্য চৰকাৰে আপোনাৰ ৰিয়েলাইজ কৰিলে যে তেওঁলোকৰ যিটো প্ৰচেছ আৰু আমাক নিদিয়া যিটো তেওঁলোকৰ সিদ্ধান্ত সেই সিদ্ধান্তটো যে শুদ্ধ নহয় সেইটো তেওঁলোকে ৰিয়েলাইজ কৰি ৰিচেণ্টলি আপোনাৰ এখন ছাৰ্ভিচ ৰুল আকৌ নতুনকৈ এমেণ্ড কৰিছে। সেই ৰুলখন হ'ল আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ স্কুল ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুল 2025। ইয়াতে তেওঁলোকে কি কৰিছে, যিটো ৰুল 14(2) ক্লজ বি আছিলে তাতে তেওঁলোকে সায়েন্স গ্ৰেজুৱেট টিচাৰখিনিকো সংযোজন কৰিছে আৰু কৈছে যে তেওঁলোকৰ যিখিনি পাছ ছাৰ্ভিচ এই পাছ ছাৰ্ভিচখিনিৰ বেনিফিট তেওঁলোকে এই হাইস্কুল প্ৰমোশ্যনৰ ক্ষেত্ৰত পাব। গতিকে এতিয়া এই ৰুলখন আজি মহামান্য ন্যায়ালয়ত প্লেচ কৰিছে আৰু মহামান্য ন্যায়ালয়ে গোটেই ৰুলটো অবজাৰভেশ্যন কৰি পেলাই কথাটো কৈছে, নিৰ্দেশনা যিটো দিছে সেই নিৰ্দেশনাত এইটো উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে যিটো প্ৰচেছ আৰম্ভ কৰিছিলে সেই প্ৰচেছটো কমপ্লিট কৰিব লাগে এক্সপেডিচিয়াছলি, আৰু সেই প্ৰচেছটো কৰিব যাওঁতে এই ৰুলটো ফ'ল' কৰি আমাৰ যিখিনি সায়েন্স গ্ৰেজুৱেট টিচাৰ তেওঁলোককো সেই প্ৰচেছটোত অন্তৰ্ভুক্ত কৰিহে প্ৰচেছটো সম্পূৰ্ণ কৰিব লাগে। আৰু যিটো অন্তৰ্বৰ্তীকালীন ৰায় স্থগিতাদেশ আছিলে সেইটো আজিৰ পৰা নোহোৱা হ'ল। গতিকে এতিয়া ৰাজ্য চৰকাৰে আপোনাৰ অতি সোনকালে হাইস্কুলৰ আপোনাৰ নিযুক্তি হেডমাষ্টাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া এইটো আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু সম্পূৰ্ণ কৰিব যাওঁতে তেওঁলোকৰ ওচৰত বাধ্যবাধকতা থাকিল যে এই যিটো এমেণ্ডমেণ্ট ৰুল অফ 2025 এইটো তেওঁলোকে ফ'ল' কৰিব লাগিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।